গুৰুত্বপূৰ্ণ হ'ব না ভোটপূৰ্ণ হ'ব কেনেকুৱা হ'ব? কংগ্ৰেছ দলৰ প্ৰতিজন সদস্যই প্ৰতিজন নেতা কৰ্মী একোজন শান্তিৰ প্ৰতীক। কংগ্ৰেছ দলে কেতিয়াও হিংসা নিবিচাৰে, কংগ্ৰেছ দলে শান্তি বিচাৰে, কংগ্ৰেছ দলে ভাগ ভাগ কৰাটো নিবিচাৰে, কংগ্ৰেছ দলে একত্ৰিত কৰাটো বিচাৰে, যাৰ বাবে কংগ্ৰেছ দলে দেশৰ পৰা বিজেপিক বিদায় দিয়াৰ কাৰণে আমি যুঁজ কৰি আছোঁ। গতিকে কংগ্ৰেছ দলৰ মাজতো আপুনি অশান্তি কওক, হিংসাই কওক, এই কথাবোৰ কংগ্ৰেছৰ ডিকশ্যনেৰীত নাই। কংগ্ৰেছ মানে শান্তি, কংগ্ৰেছ মানে ভাই ভাই, কংগ্ৰেছ মানে একতা। অহা ২৭ তাৰিখে সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া বৰপেটা লোকসভাৰ অন্তৰ্গত সৰ্বুক ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ফুলুৰগুৰিত কয়াকুছি বজাৰ আৰু টাপাৰ মাজভাগৰ ফুলুৰগুৰিত এখন বিশাল জনসভাক সম্বোধন কৰিব। মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ লগত উপস্থিত থাকিব সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, অসমৰ সুসন্তান সাংসদ আৰু এইবাৰৰ পাৰ হৈ যোৱা যোৰহাট লোকসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ পদপ্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া, নগাঁও লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, AICC ছেক্ৰেটাৰী পৃথ্বীৰাজ প্ৰভাকৰ সাথে ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ বৰপেটা লোকসভাৰ মনোনীত প্ৰাৰ্থী দেৱবায়ন ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ আন আন জ্যেষ্ঠ নেতাসকলে উপস্থিত থাকিব। মই আপোনালোকৰ জৰিয়তে সমূহ বৰপেটা লোকসভাবাসী আৰু অসমবাসীক উক্ত বিশাল জনসভাত উপস্থিত থকাৰ বাবে সকলোলৈ আমন্ত্ৰণ জনালোঁ, অনুৰোধ জনালোঁ আৰু আমি আশাবাদী ৫০,০০০ৰ ওপৰৰ ৰাইজে উক্ত জনসভাত অংশগ্ৰহণ কৰিব। ছেকেণ্ড ফেজত কেইখন আসন পাব কংগ্ৰেছ? ছেকেণ্ড ফেজ, প্ৰথম ফেজ হৈ গ'ল, ছেকেণ্ড ফেজ ২৬ত হ'ব, থাৰ্ড ফেজ ৭ হ'ব। যিটো বাতাবৰণ মই দেখিছোঁ অসমৰ একেবাৰে পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ এইকেইদিন বিভিন্ন ঠাইত গৈ আছোঁ, বিজেপিৰ বেয়া, AGPৰ বেয়া, UDFৰ বেয়া। অসমত বিজেপিৰ যদি বেয়া হয়, AGPৰ বেয়া হয়, UDFৰ যদি বেয়া হয়, তেতিয়াহ'লেতো জয়যুক্ত কংগ্ৰেছেই হ'ব। আমি আশাবাদী ১৪টা লোকসভাতে ১৩টাত আমি এটাত লুৰিণজ্যোতি গগৈ জয়যুক্ত হ'ম। প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে ভোট নালাগে বুলি প্ৰচাৰ দিছিল ২১ৰ বিধানসভাত, এইবাৰ ২৪ৰ সেই কথা কিন্তু বিপৰীত হৈছে। পাকা বেতবাৰীতো মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব। চাওক, ৰাইজে বিচাৰ কৰিব। এবাৰ যিসকলে কয় ভোট নালাগে, আকৌ কয় ভোট লাগে, দিয়া মানুহখিনিয়ে বিচাৰ কৰিব যে কি কৰিব পাৰি। সাধাৰণ ৰাইজৰ বিবেক বুদ্ধি আছে, গতিকে বিবেক বুদ্ধি থকা ৰাইজৰ ওপৰত আমি আৰু জোৰকৈতো কিবা ক'ব নালাগে। ৰাইজে জানে, বুজে। আমিতো যদি কাৰোবাক বুৰ্বক বুলি ভাবোঁ সেয়া ভুল। অসমৰ প্ৰতিজন ভোটাৰ সজাগ হৈছে। ভোটাৰে জানে কাক ভোট দিব লাগে, ভোটাৰে জানে কোনজনে কথা কৈ কথা ৰাখে, কোনজনে কথা কৈ কথা নাৰাখে। গতিকে অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। প্ৰতাৰণা যিসকলে কৰিছে, যিসকলে কথাৰ পৰিৱৰ্তন কৰিছে, তেওঁলোকক এবাৰ বিদায় দিব ৰাইজে। থেংক ইউ।